বুলি নহয় অসমৰ নিৰ্যাতিত নিপীড়িত সংখ্যালঘু জনগণৰ কাৰণে আমছুৱে কাম কৰি আছে। আমছুৱে সদায় য'তেই আজি সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু হওক বা আন কোনো জনগোষ্ঠীৰ মানুহ হওক য'তেই বিপদত পৰিছে তাতেই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পতাকা উৰুৱাই তাৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। তাৰ কাৰণে আমি মাত মাতিছোঁ। এতিয়া চাওক সাংসদগৰাকী নিশ্চিতভাৱে গম পায়, সাংসদগৰাকী বুলি অসমৰ প্ৰতিটো ৰাজনৈতিক ব্যক্তিয়ে গম পায় যে অসমৰ সংখ্যালঘু সমাজৰ কাৰণে কোনে কাম কৰি আছে। অসমৰ সংখ্যালঘু সমাজৰ কাৰণে আইনগত যুঁজ কোনে সুপ্ৰিম কোৰ্টত চলাই আছে, হাইকোৰ্টত চলাই আছে। অসমৰ সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কাৰণে ৰাজপথত কোনে আন্দোলন কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে মাদ্ৰাছাৰ ওপৰত সংখ্যালঘু ৰাইজৰ কলিজাৰ ওপৰত আক্ৰমণ কৰিছে তাৰ প্ৰতিবাদ কোনে কৰিছে। আজি যি ধৰণে অমানৱীয়ভাৱে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে যি ধৰণে উচ্ছেদ অভিযান চলাই আছে, কেৱল তেওঁৰ ৰাজনৈতিক গাদী সুৰক্ষিত কৰিবৰ কাৰণে, তাৰ কাৰণে ৰাজপথত বুকু পাতি আন্দোলন কোনে কৰিছে। এই কথাটো অসমৰ ৰাজনৈতিক অৰাজনৈতিক বুদ্ধিজীৱী সকলোৱে গম পায়। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে কৰি আছে। গতিকে তেনে ক্ষেত্ৰত মই ভাবোঁ যে আমি কাম কৰি আছোঁ, আমাৰ কাম কৰাখিনিক যদি ৰাইজে প্ৰশংসা কৰিছে, ৰাইজে ভাল পাইছে, ৰাজনৈতিক নেতাই ভাল পাইছে, আমি ভাল পাইছোঁ যে অন্ততঃ আমি ৰাইজৰ কিবা এটা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু কিবা এটা কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে এইখিনি কথা বৰ্তাই আমাক আৰু অধিক উৎসাহিত কৰিব আৰু অধিক শক্তি আমাক প্ৰেৰণ কৰিব যে ৰাইজে আমাক লক্ষ্য কৰি আছে, বহু ৰাজনৈতিক নেতাই আমাক লক্ষ্য কৰি আছে যে আমাৰ কাম কাজবিলাক। গতিকে এই কাম কাজবিলাক এতিয়া আমি সঠিক আৰু শুদ্ধভাৱে আৰু অধিক শক্তিশালীভাৱে অসমৰ ভূমিত সংখ্যালঘু ৰাইজৰ সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত আমছুৱে কেনেকৈ কাম কৰিব তাৰ কাৰণে আমছুৱে পদ্ধতি অৱলম্বন কৰিব। গতিকে এই ক্ষেত্ৰত মই কৈছোঁ যোনে আমাক সমালোচনাও কৰক, আমি বিচাৰিছোঁ গঠনমূলক সমালোচনাও কৰক, গঠনমূলক সমালোচনা আমাৰ কাম্য। লগতে আমি যিখিনি কাম কৰিছোঁ এইখিনিৰ কাৰণেও যদি আমাক উৎসাহিত কৰে তেনেহ'লে নিশ্চিতভাৱে আৰু অধিক শক্তিশালীভাৱে আমছুৰ প্ৰতিটো আন্দোলন প্ৰতিটো কাৰ্যসূচী আৰু অধিকভাৱে সফল হ'ব।